নমস্কাৰ বাইদেউসকল, ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলে দৰমহা বৃদ্ধিৰ দাবীৰে যি অসহযোগ আন্দোলন চলাই আহিছে, এই অসহযোগ আন্দোলনৰ প্ৰতি সমৰ্থন জনাইছে চৰকাৰ বিৰোধী দলৰ নেতাসকলে। হয় বাইদেউসকল, বিৰোধী দলৰ নেতাসকলে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই অসহযোগ আন্দোলনৰ প্ৰতি সমৰ্থন জনাই বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে বাইদেউসকল, বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। যিটো ICDS প্ৰজেক্ট, এই ICDS প্ৰজেক্টৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে তেওঁলোকৰ দৰমহা মজুৰি বৃদ্ধিৰ বাবে এটা দাবী জনাই আহিছে আৰু এই দাবী যথেষ্ট যুক্তিসংগত। কৰ্ণাটক, তামিলনাডু, দিল্লী, কেৰালা এই সকলো ৰাজ্যতে অংগনবাড়ী কৰ্মীসকলক কামৰ বিনিময়ত বহুত উচ্চ মজুৰি দিয়া হয়, কিন্তু অসমত তেওঁলোকক অতি নিম্ন মজুৰি দিয়া হৈছে। তেখেতসকলৰ মূল কাম হ'ল মাত্ৰ 7টা কাম, যিটো কেন্দ্ৰীয় চৰকাৰৰ অংগনবাড়ী কৰ্মীৰ গাইডলাইন, কিন্তু অসমত প্ৰায় 20টামান কাম তেওঁলোকক কৰোৱা হয়। তাৰোপৰি এতিয়া মই অভিযোগ পাইছোঁ যে যি খাদ্য যোগান ধৰা হয় অতি নিম্নমানৰ খাদ্য, সেইগতিকে কোনো অভিভাৱকে সেই খাদ্য ল'ৰা ছোৱালীক খুৱাব নিবিচাৰে। আজি সেয়া পইচাৰ অপচয় হৈছে। এইটো এটা দুৰ্নীতি বুলি ক'লেও ভুল নহ'ব। মুখ্যমন্ত্ৰী মহোদয়ে কয় তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজিম। মই সেই গতিকে তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, অংগনবাড়ী কেন্দ্ৰসমূহত দিয়া এই চাউল বা কি খিচিৰি, সেই খিচিৰি তেওঁ তদন্ত কৰক। ফৰ্টিফাইড চাউল দিব বুলি কৈছিল, তাৰ পৰিৱৰ্তে একটি নিম্নমূল্য চাউল দি আছে। মাত্ৰ 2 টকা 37 পইচাত এজন শিশুক খুৱাবলৈ কৈছে, যিটো কেতিয়াও সম্ভৱ নহয়। সেই গতিকে আগতে যিটো এটা ছাত্ৰ ছাত্ৰীৰ নামত বোধকৰো 5 টকা বা 6 টকা আছিল, এতিয়া 7 টকা আছিল। 7 টকাৰ পৰিৱৰ্তে যি সময়ত মূল্য বৃদ্ধি হৈছে, সেইখিনি সময়ত 2 টকা 37 পইচাত কি যাদু আছে, সেই যাদু মুখ্যমন্ত্ৰীৰ হাতত থাকিব পাৰে। যদি মুখ্যমন্ত্ৰীয়ে এনেকুৱা যাদু জানে, আমাৰ অসমৰ 60,000মান অংগনবাড়ী চেণ্টাৰ আছে, সেই প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী, অংগনবাড়ী সহায়িকাক সেই যাদু শিকাই দিয়ক, কেনেকৈ 7 টকাৰ বস্তু 2 টকা 37 টকাত কৰিব পাৰে। এইটোৱে মোৰ দাবী প্ৰয়োজন। ইয়াতে মই দেখা পালোঁ যে 7 টকীয়া বস্তু 8 টকাৰ জেগাত 2 টকাত খাবলৈ দিছে, যি সময়ত মূল্য বৃদ্ধি হৈছে। অসমত মূল্য বৃদ্ধি হোৱা নাই বুলি বিধানসভাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰক। অহা 24 তাৰিখৰ পৰা বোধকৰো বিধানসভা আছে, 21 তাৰিখৰ পৰা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰক, তেতিয়া মই 2 টকা 37 পইচা মানি ল'ম। আৰু যদি তেখেতে মূল্য বৃদ্ধি হোৱা নাই, হ্ৰাস কৰিব পাৰিছোঁ বুলি কয়, তেতিয়াহ'লে 2 টকা 37 পইচাটো যুক্তিসংগত। আৰু যিহেতু আমি সকলোৱে জানো বয় বস্তুৰ মূল্য প্ৰতিদিনে ঊৰ্ধ্ব গতিত গৈ আছে, সেই সময়ত 8 টকাৰ বস্তুটো এই মহিলাসকলৰ হাতত যাদু আছে নেকি তেওঁলোকৰ হাতত, যে তেওঁলোকে 2 টকাত খুৱাব পাৰিব? কেনেকুৱা অযুক্তি কৰে এই চৰকাৰখন। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আপোনালোকে এই ভিডিঅ'টো লগৰ বান্ধৱীসকলক শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।